মৰিয়নি দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত দেবেৰাপাৰ চাহ বাগিচাৰ এগৰাকী বিবাহিত মহিলা নিৰুদ্দেশ। বাগিচাখনৰ নতুন লাইনৰ ধনীৰাম ভূমিজ নামৰ ব্যক্তিজনৰ পত্নী মান্তা ভূমিজ নিৰুদ্দেশ হৈ থকাক লৈ পৰিয়ালটো চিন্তিত হৈ পৰিছে। ডিচেম্বৰ মাহৰ 22 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী। মহিলাগৰাকী কিছুদিনৰ পৰা মানসিকভাৱে অসুস্থ আছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। প্ৰায়ে ঘৰৰ পৰা ওলাই গৈ পুনৰ ঘৰলৈ ঘূৰি আহে, কিন্তু সেইদিনা ওলাই গৈ ঘূৰি নহাত পৰিয়ালৰ লোকৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো খবৰ লাভ কৰা নাই। যদিও এই বিষয়ে দেবেৰাপাৰ আৰক্ষী চকীত লিখিতভাৱে জনাইছে, তথাপিও আৰক্ষীয়েও কোনো ধৰণৰ সঁহাৰি নোপোৱাত অভিযোগ তুলিছে পৰিয়ালৰ লোকে। কোনোবাই যদি এই মহিলাগৰাকীক দেখা পায় তেন্তে 9678749217 অথবা 8822002417 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। মাইকী মানুহটা ডিসেম্বর মাহিনায় 22 তারিখে নিখলে যাইছে, খোঁজা মেলা করলি নাই পাইছি। ওর নাম কি? মমতা ভূমিজ। মানে খোঁজেকে নাই পাইছি, মানে থানায় এন্ট্রি দিলি হলো খবর নাই পাইছি। পুলিশ আসে না খবর লিখে? আহে নাকি? পুলিশে খবর নাই করে? নাই, আমাদের ঘরে আহে নাকি, আমরা যাই খবর দিয়েছি, কাগজ দিয়েছি। পরিবার গিলা করে খবর করলি? হ্যাঁ করলি, নাই পাইছি। 22 তাৰিখে ওলাই গৈছিলে, তাৰপিছত আগৰ পৰা মাথাটো অকমান খেলি মেলি তাৰ। তাৰপিছত যেনেকে আহে কেতিয়াবা ওলাই গুচি যায়, কেতিয়াবা আহে ঘৰত নাথাকে, কিবা কিবি কৈ থাকে আৰু উল্টা পুল্টা। তাৰপিছত 22 তাৰিখৰ পৰা ঘৰৰ পৰা ওলাই গৈছিলে, তাৰ পৰা অহাই নাই ঘৰ। তাৰপিছত আমি গোটেই বিচাৰিলো চবে, ক'ত য'ত ত'ত আমাৰ ৰিষ্টেদাৰ মানুহ আছে, গোটেই পৰিয়ালৰ মানুহ আছে তাত গোটেই বিচাৰিলো, ফোনো কৰি চালো। তাৰপিছত ক'তো খবৰ পোৱা নাই। পুলিচত গৈছিল, থানাত গৈছিলে, এদিনো অহা নাই। তাৰপিছত সেইকাৰণে আপোনালোকক মাতি আৰু আমি জনাই দিছো যে পোৱা নাই ইমান দিনৰ পৰা, কি হৈছে কি কথা। এইটো নিজতে এৰি দিলে কোনোবাই বা চালে বা কৰবা কিবা কোনোবা দেখিলে আমাক জনাবা আৰু ফোন কৰি। কোৱাচোন তোমালোকে ফোন নম্বৰটা কৈ দিয়া তোমালোকে। আপোনালোকে যদি ক'ৰবাত চাই পায় তেতিয়া এই নাম্বাৰত আমাক কণ্টেক্ট কৰিব, 8134087381। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।